বিজেপিয়ে সদায় সন্মুখলৈ চাই আগবাঢ়ি গৈছে। বিজেপিৰ সংগঠন শক্তিশালী। কংগ্ৰেছ কেৱল নেতা সলনি কৰি আছে আৰু পিছলৈহে চাই আছে। সংখ্যালঘু অঞ্চলসমূহত কংগ্ৰেছৰ সংগঠন নাই। সংখ্যালঘু অঞ্চলৰ ৰাইজে বিজেপিক বিচাৰিছে। ২৬ৰ বিধানসভা নিৰ্বাচনত বঙাইগাঁও জিলাৰ ৩খন আসনতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব বুলি দাবী কৰাৰ লগতে সৃজনগ্ৰাম সমষ্টিৰ পৰা বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়ী হৈ আহিব এই ভৱিষ্যৎবাণী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত, এই দাবী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আজি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংবাদিকৰ সন্মুখত এনে মন্তব্য আগবঢ়ায়। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই বিষয়টো যিহেতু আমাৰ দলীয় সংগঠন এটা আছে, মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া যিহেতু ৰাজ্যিক সভাপতি আৰু ইপিনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, গতিকে তেওঁলোকে আমাৰ লগত দলৰ লগত আলোচনা কৰি পেলাই আৰু লগতে অসম গণ পৰিষদ দলৰ লগত আলোচনা কৰি যিহেতু মিত্ৰতা আমাৰ থাকিবই, গতিকে এইটো অকল এখন জিলা বুলি নহয়, সমগ্ৰ অসমতে কি কৰে কি নকৰে দুয়োটা দলে বহি পেলাই আলোচনা কৰিব। আমাৰতো ব্যক্তি বুলি কোনো কথাই নাই, আমিতো ব্যক্তিৰ কনচেপ্টটোৱে নামানো আমি। কাৰণ কিয়, এতিয়া মই যেতিয়া সভাপতি আছিলোঁ, দুবাৰকৈ সভাপতি আছিলোঁ, আমাৰ ৪২ লাখ আমাৰ সদস্য হৈছিলে। পৰৱৰ্তী সময়ত যেতিয়া আমাৰ ভৱেশ কলিতা ডাঙৰীয়া হ'ল বা দিলীপ শইকীয়া ডাঙৰীয়া হ'ল, তেতিয়া আমাৰ ৬৫ লাখ আমাৰ সদস্য হৈছিল। ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ব্যক্তি ডাঙৰ কথা নহয়, আৰু সেইকাৰণে আমি কওঁ যে দেশ আমাৰ ঊৰ্ধত, তৃতীয় হৈছে আমাৰ দল, তৃতীয় হৈছে ব্যক্তি। আমাৰ সভাপতি যোনে নহওক কিয়, আপুনিও যদি সভাপতি হয়, আমাৰ দলৰ যিটো মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম, দলৰ যিটো বুথৰ শক্তিশালীকৰণ ছিষ্টেম, পৃষ্ঠা প্ৰমুখীকে আদি কৰি শক্তি কেন্দ্ৰকে আদি কৰি এই ছিষ্টেমবোৰ আছে কাৰণে ভাৰতীয় জনতা পাৰ্টী আমি পিছলৈ চাবলগীয়া হোৱা নাই। প্ৰতিটো নিৰ্বাচনত আমি সন্মুখলৈ চাব পাৰিছোঁ। আৰু কংগ্ৰেছে কি হৈছে, যিমানে মানুহ বদলাই আছে তেওঁলোকে পিছলৈ চাই আছে, অৰ্থাৎ তেওঁলোকৰ সংগঠন জান নাই বা জনসাধাৰণৰ জান নাই। মই এই দুদিন ধুবুৰীত আৰু হাটচিঙিমাৰীত ঘূৰি পেলাই বা মানকাছাৰত ঘূৰি পেলাই তাতে যিটো উমান পালোঁ, তাততো সংখ্যালঘু মানুহ অধিক। তেওঁলোকে আমাক কৈ আছে যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টীটো অকল ডিব্ৰুগড়, শিৱসাগৰ, বঙাইগাঁৱত শক্তিশালী কৰে, ইয়াতে নকৰে, ইয়াতে মানুহবোৰ নাহে আপোনালোকৰ। তেওঁলোকেও বিচাৰিছে নহয়, মোদী ডাঙৰীয়াৰ যি কৰ্ম, যি কাম, গতিকে তেওঁলোকেও পোনপটীয়াকৈ ভাৰতীয় জনতা পাৰ্টীত আহিব বিচাৰে, যাৰ কাৰণে এইবাৰ কেইবাজন সংখ্যালঘু সম্প্ৰদায়ৰ জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ য'ত নেকি ১০০% মাইনৰিটি, তাতো আমাৰ সদস্য পদুম ফুলত জিকিছে। কাৰণ কিয়, সংখ্যালঘু অঞ্চলৰ মানুহ বুজি উঠিছে। পূৰ্বতে মই কৈছিলোঁ যে কংগ্ৰেছ আছে, চাউথ চালমাৰত আছে, মানকাছাৰত আছে, ধুবুৰীত আছে, কিন্তু এতিয়া মই বুজিছোঁ যে আগন্তুক দিনত চাউথ চালমাৰাই হওক বা বৰপেটাই হওক বা সৃজনগ্ৰামতে হওক, এইবোৰ অঞ্চলতো আমাৰ কংগ্ৰেছ নাথাকিব। আৰু মইতো ভাবোঁ, বহুতে কয় যে আমাৰ বঙাইগাঁও জিলাৰ যে দুটা সমষ্টি আমাৰ কাৰণে বুলি কয়, এটা হৈছে বঙাইগাঁও, এটা হৈছে অভয়াপুৰী, মিত্ৰজোঁটৰ কাৰণে কয়। কিন্তু মই এই কথাষাৰ ক'লোঁ যে বঙাইগাঁও জিলাৰ আগন্তুক দিনত তিনিওটাই মিত্ৰজোঁটত থাকিব। সৃজনগ্ৰাম যিটো সমষ্টি, য'ত নেকি ধৰ্মীয় সংখ্যালঘু মানুহ প্ৰায় ৮০%তকৈ অধিক, সেই সৃজনগ্ৰামতো আগন্তুক দিনত মই নিজে ইয়াতে তদাৰক কৰিম। আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদৰ ইয়াতে বিধায়ক জিকি আহিব এই সৃজনগ্ৰামৰ পৰা। আজি ভৱিষ্যৎবাণী কৰিলোঁ আপোনালোকক।